নমস্কাৰ লেণ্ডৰ ষ্টুডিঅ'ৰ পৰা মই তস্মিতা আপোনালোক সকলোকে স্বাগতম জনাইছো। এক বিশেষ খবৰ, নাজিৰাৰ গেলেকীত আৰক্ষীৰ জালত ৩ মহচুৰ। জানিব পৰা মতে আজিৰ পৰা কেইদিনমানৰ পূৰ্বে নপাম বাৰুৱতী বৰহলা আদি গাঁৱৰ পৰা কেইবাটাও মহচুৰ হৈছিল। মহচুৰ সন্দৰ্ভত গেলেকী আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল মহৰ গৰাকীসকলে। আৰক্ষীয়ে সেই এজাহাৰৰ ভিত্তিত গোপনে এই চক্ৰৰ বিৰুদ্ধে অভিযান চলাই আহিছিল আৰু অৱশেষত আজি ৩ ধৃত চোৰক আৰক্ষীয়ে ঘৰৰ পৰা আটক কৰিবলৈ সক্ষম হয়। ধৃত চোৰকেইজন হৈছে ৱাকিব আলী, আজিম আলী, সাকিব আলী। লক্ষণীয় যে এই চুৰি চক্ৰটোৰ লগত আৰু বহু চোৰ জড়িত থকাৰ কথা সন্দেহ প্ৰকাশ কৰা হৈছে। ধনেশ্বৰ ওৰাং মহ হেৰাই গৈছিলোঁ। মঙলবাৰ গ'ল সেইটো। সোমবাৰে মই বান্ধিছোঁ। মঙলবাৰ মানে মই 7টা বজাত মানে সেই গাখীৰ মহ আছে আৰু তাৰপিছত 7টামান বজাত গৈছোঁ মানে গাখীৰ খীৰাবলৈ। তেতিয়া চাইছোঁ খুঁটিত মতামতও নাই, চেউৰীটোও নাই। চাইছোঁ আলিফালে খোজ পাইছোঁ। তেতিয়া সেইভাগে হ'ল মোৰ খোজ মানে একদম পথাৰ গৈ একদম বলিয়া চাপৰি একদম এই বাগান ভিতৰত কেঁচালি আছে, সেই তাতে গাড়ী লগাই তুলি দিলে তাৰমানে। গমটো এতিয়া চোৰবোৰকো চিনি পোৱা নাই। সন্দেহটো এতিয়া পূৰা মানে নাই হোৱা মানে সেইটো মইতো ইমান কষ্টত পুহিছিলোঁ, সেইটো মানে এই মহৰ লগতে চলিছিলোঁ, সেইটো ক'ব লাগিব। এতিয়া সৰুতে পুহোঁতে মানে ইমান কষ্ট হয়, ক'ত নিবলৈ কেতিয়াবা লঘোণতে থাকি যাওঁ মহৰ লগতে। সেইবোৰ মই সেই মহে চৰাওঁ, মই সেইবোৰে মোৰ কাম। দিন হাজিৰা মানে মই পকতে থাকোঁ আৰু সেইবোৰ সিয়ে চলাই থাকে আৰু অসুবিধা হৈছে। ভেটিডোখৰ অকণমান আছে আৰু হেৰিখন লৈ মানে মই গাখীৰ পানী বিকিয়ে মই খাই গৈ আছিলোঁ আৰু ল'ৰা ছোৱালী লৈ পিনে ডাঙৰ কৰি থৈছিলোঁ আৰু তাতে 3টা লৈ গ'লি আৰু মই হাজিৰা কৰোঁ। মইতো একোতো কৰিবলগীয়া নাইয়ে আৰু মোৰ পুঁজিয়ে মাৰি দিলে গোটেইখিনি আৰু লৈ পিনে শেষ কৰিলে আৰু মনৰ দুখত আৰু তেনেকৈ থাকোঁ আৰু এতিয়া।